দিল্লীত যাব চৰকাৰৰ ফালৰ পৰা মজা ফ্লেগ মাৰ্ক যি কৰিব পাৰিছো কুঁহিয়াক লৈ পেলাই খোৱা মিঠৈ আৰু এইটো মিঠৈ খাই যেনেকুৱা ভাল লাগে আমি খাওঁ কৃষকেও খায় এইটো মিঠৈটো খাই বহুত ভাল লাগে উঠিছে নেকি আমি বহু দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ মই আছোঁ বৰ্তমান ভুৰা গাঁৱৰ ওচৰত আৰু মোৰ পিছফালে দেখিছে বহুত ডাঙৰ এটা মাথাউৰি এই মাথাউৰিটো হৈছে ব্ৰহ্মপুত্ৰৰ একেবাৰে পাৰত আৰু মোৰ পিছফালে আছে এখন কুঁহিয়াৰ বাগান আৰু ইফালেও আছে বহুত ডাঙৰে খেতি আৰু ইয়াৰ কুঁহিয়াৰ বুলি কওঁতে মনলৈ আহে যে আমি মিঠৈ কাৰণ কুঁহিয়াৰ পৰাই মিঠৈ যিহেতু বনোৱা যায় আৰু মিঠৈ কেনেকৈ বনোৱা যায় সেই বিষয়খিনি আমি গোটেইখিনি A to Z জানিব চেষ্টা কৰিম আৰু কুঁহিয়াৰ খেতি কৰি লাভৱান হ'ব পাৰে নে নোৱাৰে গোটেইখিনি ডিটেইলছ জানিব চেষ্টা কৰিম আমি দাদা এজনৰ পৰা বলক আমি চাওঁ সম্পূৰ্ণ ভিডিঅ'টো মানে চাই থাকক আপোনালোকে আৰু এইফালে দেখিছে মাথাউৰিটো এই মাথাউৰিৰ কাৰণে আজি মৰিগাঁও ডিষ্ট্ৰিক্টত বানপানীৰ মানে সমস্যাটো সমাধান হৈছে বুলি মই ভাবোঁ বহুত ডাঙৰে মাথাউৰিটো এইটো ছিগিলে আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ পানী হোৱাটো নিশ্চিত তো বলক আমি তললৈ যাওঁ এতিয়া আৰু তললৈ গৈ মিঠৈ কেনেকৈ বনাইছে গোটেইখিনি কথা আমি জানিব চেষ্টা কৰোঁ এয়া মই পালোহি মহানন্দ বিশ্বাস দাদাৰ লগত আছোঁ বৰ্তমান এইফালে কুঁহিয়াৰ পৰা গুড় বনাই আছে এয়া দেখিছে অলপ পিছত বোলে কি ওলাব দাদা বগী ফেন আৰু খাবলৈ অপেক্ষাত আছোঁ আৰু এই কুঁহিয়াৰ পৰা গুড় কেনেকৈ বনায় এই গোটেইখিনি কথা দাদাৰ পৰা আমি জানিব চেষ্টা কৰিম আৰু দাদাই খেতিৰ লগত কিমান বছৰ ধৰি জড়িত আছে সেইখিনি বিষয়ে আমি জানিব চেষ্টা কৰিম দাদা এই কুঁহিয়াৰ যিটো হেৰি মানে বনোৱা গুড় যিটো বনোৱা থালি এইটো কি বুলি কয় কেৰাহী বুলি কয় ন আৰু এই কুঁহিয়াৰ বনোৱা যিটো প্ৰচেছ এই প্ৰচেছটো কিমান ঘণ্টা সময় লাগে মোটামুটি 6 ঘণ্টা লাগে 6 ঘণ্টা 6 ঘণ্টা লাগে শুনিছেনে 6 ঘণ্টা ইমান সহজো নহয় যে কুঁহিয়াৰ ৰসৰ পৰা গুড় বনোৱা ইমান সহজ নহয় 6 ঘণ্টা অপেক্ষাৰ পিছত যায় গুড় বনে চাওক এইটো কিয় ফেন কিয় উঠিছে মানে এইটো এতিয়া হৈ আহিছে বুলি ফেনটো উঠিছে যদি ফেনটো এনেকৈ দিয়া নাযায় কি হৈ যাব হৈ যায় আৰু এইটো খাব পৰা ৰসটো হৈ গৈছে অ'কে তো আমি নৰ্মেলি কুঁহিয়াৰ পেৰোঁতে দেখোঁ যে কুঁহিয়াৰ ডাইৰেক্ট সোমোৱাই দিয়া যায় কোনো ধোঁৱা চোৱা নাযায় হয়নে দাদা ধোঁৱা নাযায় যিহেতু কুঁহিয়াৰ আমি ভাবোঁ তাৰ আমি লেতেৰা বস্তু খাই আছোঁ এনেকুৱা এটা ফিল হয় কিন্তু পিছত গম পোৱা যায় দাদা ইয়াতে এই যি কুঁহিয়াৰ আপুনি এতিয়া চাফা যে কৰি আছে এইটো লেতেৰাটো মানে কি হয় লেতেৰাটো গৰুৰ কাৰণে দানা হৈ যাব গৰুৰ কাৰণে আৰু লেতেৰাটো গোটেই চাফা হৈ যায়গৈ গোটেই চাফা হৈ যাব মানে তাৰপিছত চাফা হ'ব মিঠৈ আৰু বহুতে ভাবে কুঁহিয়াৰ ডাইৰেক্ট যিহেতু সোমোৱাই দিয়ে লেতেৰাবিলাক থাকি যায় নেকি বুলি ভাবে একো নাথাকে একচুৱেলি একো নাথাকে হয়নে বুলি নাথাকে ইয়াত আচ্ছা আপুনি ইয়াৰ গোটেইখিনি ধৰক চাফা কৰি আছে এতিয়া আৰু এই প্ৰচেছটো কৰিলে মানে কি হয় কুঁহিয়াৰটো মানে মিঠৈটো ধুনীয়া পৰিষ্কাৰ হয় চাফা হ'ব কৈ থাকোঁ আৰু এই যিটো আপুনি উঠালে যে এতিয়া এইটো কি কৰে এইটো গৰুক খুৱাই মানুহো খাব পাৰে এইটো ফালটো অ'কে এইটো বঢ়িয়া মিঠৈ হ'ব হয় নেকি বগাই হ'ব এইটো এইটো গৰু আহাৰো হয় আৰু বেলেগ বেলেগ কামতো লগোৱা যায় এইটো বাৰু নকওঁ কি কামত লগোৱা যায় মেইনলি গৰু আহাৰ হিচাপে দাদাই বিক্ৰী কৰে হয় নে দাদা কিমান টকাত বিক্ৰী কৰে এইটো কি হিচাপত বিক্ৰী কৰে আপোনাৰ কিলো হিচাপত কুইণ্টেল হিচাপত হয় কুইণ্টেল হিচাপত বিক্ৰী কৰে কুইণ্টেল কিমান কুইণ্টেল 3000 ধৰক 3000 আৰু নৰ্মেলি মিঠৈটো কিমান কুইণ্টেল 6000 5000 মানে আধা দামত বিক্ৰী হয় আধা দামত পেলনি নাযায় আৰু মুঠতে মানে এইটো কালাৰটো বেলেগ কিন্তু ভিটামিন একেটাই বস্তু আৰু যিহেতু অলপ লেতেৰা থাকে তাত আৰু সেইটো কাৰণে এই বস্তুটো মানে কম দামত বিক্ৰী হয় এয়া যিহেতু মই কুঁহিয়াৰ খেতিৰ মাজতেই আছোঁ এষাৰ কথা আছে যে মাছৰ তেলেই মাছ ভাজে কথাষাৰ আজি মই গম পালোঁ কেনেকৈ হয় সম্ভৱ এয়া কুঁহিয়াৰ ৰসৰ পৰা গুড় বনাই আছে আৰু ইয়াত ব্যৱহাৰ হৈছে জুই লগাবৰ কাৰণে খৰি আৰু সেই খৰিটো বেলেগ একো নহয় কুঁহিয়াৰ পেৰি যিটো মানে জাবৰ ৰৈ যোৱা সেই জাবৰটো শুকুৱাই জুই লগাইছে আৰু আমাৰ দাদাও আছে লগত নামেই হৈছে বোলে কানাই বিশ্বাস কৃষ্ণৰ নামেৰে এখেতৰ নাম
আৰু এখেতৰ পৰা আমি এটা ডাইলগ শুনিম দাদা ডাইলগটো কওকচোন কুঁহিয়াৰ খেতি কোনে কৰে বোলে হা ডাইলগটো কওক যাৰ আছে নাতি পুতি সেই কৰে কুঁহিয়াৰ খেতি যাৰ আছে নাতি নাতি পুতি সিয়ে কৰে কুঁহিয়াৰ কি খেতি কৰে কুঁহিয়াৰ খেতি কুঁহিয়াৰ খেতি কাৰণটো মানে অলপ বহলাই দিয়ক মানুহ বেছি লাগে যে বেছি লাগে সেইটো কাৰণে কুঁহিয়াৰ খেতি মানুহে এই মিঠৈটো এটা সময়ত কিমান আছিলে বোলে দাদা দাম আপুনি যেতিয়া প্ৰথম কৰিছিলে প্ৰথম যেতিয়া কৰিছিলোঁ 7 টকা বেচিছিলোঁ 7 টকা আৰু বৰ্তমান কিমানত বিক্ৰী কৰে বৰ্তমান 60 টকা বিক্ৰী কৰি আছে 60 টকাত বিক্ৰী কৰে তো 7 টকাৰ পৰা 60 টকা কিমান বছৰ হ'ল বৰ্তমান মোটামুটি 30 বছৰমান হৈছে 30 বছৰমান হৈছে মেচিন মিঠৈ বনাবৰ কাৰণে কুঁহিয়াৰ ৰস প্ৰয়োজন আৰু কুঁহিয়াৰ ৰস পেৰিবৰ কাৰণে এই মেচিনৰ প্ৰয়োজন আৰু বৰ্তমান সময়ত ইফালে মিঠৈ তৈয়াৰ হৈ আছে এই প্ৰচেছটো কৰিবৰ কাৰণে এটা কেইজন মানুহৰ প্ৰয়োজন বেছিভাগ মিনিমাম 2টা মানুহ লাগে মিনিমাম 2টা মানুহ লাগে ন এই কুঁহিয়াৰ বুলি কওঁতে আপুনি ধৰি লওক কুঁহিয়াৰ লগত আজি 20 বছৰ ধৰি জড়িত 20 বছৰ ধৰি জড়িত আৰম্ভণি কেনেকৈ কৰিছিল মানে কিমান কথা মাটি বা কিমান বিঘা মাটি লৈ আৰম্ভ প্ৰথমত কৰিছিল ধৰক অকণমান কঠীয়াৰ কাৰণে 1.5 কঠা মাটি লগাইছোঁ 1.5 কঠা মাটি 1 কঠামান লগাইছোঁ ধৰক তাৰ পৰা কঠীয়া ৰাখি নিজে কঠীয়া লগাইছোঁ আৰু কিমান টকা আপুনি একঠা মাটি কিমান টকা খৰচ কৰিছিলে প্ৰথমতে ধৰক 10,000 মান খৰচ কৰিছিলোঁ 6,000 টকা কাঠা কিনিছিলোঁ 6 কঠা ওকে 6,000 টকা কাঠা কিনি পেলাই তাৰপিছত ড্ৰেইন চেন খান্দি লগাই 10,000 মান যায় আৰু ধৰক আচ্ছা আপুনি 10,000 মান টকাৰ পৰা আৰম্ভ কৰিছিলে আৰু বৰ্তমান কিমান কথা মানে কিমান বিঘা কৰে আপুনি খেতি কুঁহিয়াৰ এই বছৰ অলপ কমকৈ কৰিছোঁ 1 বিঘা মাটি কৰিছোঁ নিজৰ মাটি এইখিনি আছে নহ'লে বেছি কৰোঁ অলপ 2 বিঘা 3 বিঘা কৰোঁ আৰু 2 বিঘা 3 বিঘালৈ কৰে আৰু ৰোৱা প্ৰচেছৰ পৰা একেবাৰে কুঁহিয়াৰ পাবলৈকে কিমান সময় লাগে আপোনাৰ 1.5 বছৰ লাগে 1.5 বছৰ লাগে মানে প্ৰথম আপুনি ৰোৱাৰ পৰা কাটালৈকে মিঠৈ বনোৱালৈকে আৰু কিমান বছৰলৈ খাব পাৰি 3 বছৰ 4 বছৰ খাব পাৰি এবাৰ লগোৱাৰ পাছত মানে কষ্ট এবাৰে হয় কষ্ট এবাৰে হয় মানে ৰুওঁতে আৰু বাকী কাটিব লাগিব আৰু পেৰি গুড় বনাব লাগিব সেইখিনি আৰু প্ৰচেছ আৰু 3 বছৰ পাছত আকৌ কাটি আকৌ নতুনকৈ লগাব 3 বছৰ পাছত আকৌ কাটি নতুনকৈ লগাওঁ এবিঘা মাটিত আপোনাৰ কিমান টকা খৰচ হয় কুঁহিয়াৰ লগাব লগা হ'লে আপোনাৰ এইটো খৰচ মিনিমাম 10-15,000 মান আহি যাব 15,000 মান আহি যাব নিজৰ যদি কঠীয়া হয় তেতিয়া নেকি নিজৰ কঠীয়া হ'লে কম আহিব নে নিজৰ কঠীয়া হ'লে তথাপি কিমান কমিব 7-8,000 টকাতে আধা দামত মানে আপোনাৰ কিনিব লগা হ'লে খৰচাটো অলপ বেছি হয় বাকী আৰু মানে হাল বাওঁতে বা হাজিৰা মানুহ সাৰ ব্যৱহাৰ কৰে চাগে সাৰ ব্যৱহাৰ কৰোঁ বিঘাত কিমান মানকৈ সাৰ ব্যৱহাৰ হয় আমি বেছি নকৰোঁ 40-50 কেজিমান বিঘা 40-50 কেজি এবিঘা খেতিত আপুনি কিমান টকা উপাৰ্জন হয়গৈ 50-60,000 টকা হ'ব 60,000 টকা এইটোতো ইয়েৰলি চিষ্টেমে হ'ব বছৰত এবাৰহে কৰে আপুনি প্ৰচেছটো কুঁহিয়াৰ খেতি কৰি ঘৰ চলাব পাৰি পাৰি না 2 বিঘামান কৰিলে আৰামত চলিব 2 বিঘামান কি খেতি কৰিছে এতিয়া বৰ্তমান আপুনি মাকৈ খেতি কৰিছোঁ শালি খেতি কৰিছোঁ কুঁহিয়াৰ খেতি কৰিছোঁ এই 3টাই বৰ্তমান মাকৈ খেতি কিমান বিঘা পটা পেলাম বহাগত মাকৈ খেতি কেইবিঘামান কৰিছে আপোনাৰ 4 বিঘা কৰিছোঁ ইফালে গোটেই মাকৈ আৰু মাকৈটো যথেষ্ট লাভ আছে বুলি মাকৈটো লাভ আছে যথেষ্ট আৰু আপুনিও ইয়াৰ আগতো কৰিছে মাকৈ খেতি কৰি আছোঁ কোনটোত বেছি লাভালাভ বা কষ্ট কোনটোত কম আৰু লাভালাভ কোনটোত বেছি লাভ আপোনাৰ মাকৈতে লাভ বেছি কষ্টটো অলপ কম আছে মাকৈত কুঁহিয়াৰতকৈ বছৰত 2টা ছিজন হ'ব বছৰত 2টা ছিজন হয় কুঁহিয়াৰ খেতিটোতো লাভ আছে চাগে কুঁহিয়াৰ খেতিত লাভ আছে থাকিলে মানে 1.5 বছৰ মূৰত আহিব কষ্টও কম হয় তেনেকৈ কুঁহিয়াৰটোত এইটো ক'ত বিক্ৰী কৰিব আপোনাৰ বজাৰত মানে আপোনালোকে নিজে গৈ বিক্ৰী কৰে নিজে বিক্ৰী কৰোঁ কুইণ্টেল 6,000 তাতে খুচুৰাটো বেলেগ হয় খুচুৰাটো বেলেগ হ'ব বেপাৰীবিলাকে কিনি লৈ যাব 70 টকা 80 টকা 90 টকা বিক্ৰী কৰিব বহুত জায়গাত সাপ্লাই হয় এইটো সাপ্লাই একদম ডাঙৰলৈকে যায় ভূটানলৈকে যায় বুলিয়ে নহয় অল ইণ্ডিয়ালৈকে ঘূৰি ফুৰে এটা মিঠৈ হ'ল বুলি কেনেকৈ গম পাম আমি চাই আছোঁ এইটো দ্বাৰা চালে আমি গম পাম যে মিঠৈ হৈছে বুলি আচ্ছা তাৰপিছত কিমান মিনিটৰ সময়ৰ পিছত নমাই দিব বেলুন হৈ যাব বেলুন হ'লে মানে গ'লে মানে গম পাম
মিঠৈ হ'ল বুলি আমি কেনেকৈ গম পাম? ইয়াত দেখিছে দাদাই ফুক মাৰি আছে। এইটো কোনো চাইণ্টিষ্ট নহয়, এইটো অভিজ্ঞতা ফালৰ পৰা নহয় জানো দা? এইটো মানে লাহে লাহে বনি আহি আছে আৰু এইটো দেখিছেনে? এই বস্তুটোৱে মানে মই পাৰিমনে অলপ ট্ৰাই কৰি চাওঁ। পাৰিছোঁ পাৰিছোঁ পাৰিছোঁ। পাৰিছোঁ, অলপ অলপ ট্ৰাই কৰি চাইছোঁ ফাৰ্ষ্ট টাইম। এইটো চাওক এইটো চাওক এইটো আমাৰ মিঠৈ হৈ গৈছে। অলপ পিছত খাম আৰু অলপ লৈও যাম। এই হিচাপে আমি দাম পোৱা নাই ইয়াত। আপুনি যদি এইটো কৈছে কথাষাৰ সেইখিনি ক'ব লাগিব। আমি দাম পোৱা নাই তাত যিটো মেহনত হয় হ'ব পৰিব। এইফালে এনেকৈ ঘূৰাই দিব, এইফালে লম্বা লম্বাকৈ নিদিব। এইটো 26 জানুৱাৰীটো হেৰিত যাব, দিল্লীত যাব চৰকাৰৰ ফালৰ পৰা। মজা। এই বস্তুটো হৈছে বগী ফেন, মানে কুঁহিয়াৰ পৰা মিঠৈ হোৱাৰ আগমুহূৰ্তত এই বস্তুটো কোৱা হয় বগী ফেন। আৰু ইয়াৰ সোৱাদেই বেলেগ। আৰু এই বস্তুখিনি পাবৰ কাৰণে কৃষকৰ বহুত কষ্ট লুকাই আছে। আমি ওপৰতে খাবলৈ আহিছোঁ আজি, বহুত কষ্টৰ পিছত এই বস্তুটো পোৱা গৈছে। আৰু নৰ্মেলি আমি যিটো আজি গুড় খাওঁ মিঠৈ, এই মিঠৈটো ইমান সহজে নাহে। আমি 2 টকা এটকা বেছিকৈ দি খালেও মানুহৰ গাত লাগি যায় বা ইমান টকা হ'ল নে কেজি। কিন্তু এজন কৃষকে যেতিয়া সেই গুড়খিনি বনাবলৈ যায়, কুঁহিয়াৰ খেতি কৰাৰ পৰা ইত্যাদি কৰি বহুত কষ্ট লুকাই আছে। আৰু সেই কষ্টটো বুজি ল'ব লাগিব আমি। চেনি কিন্তু আমি দাম উঠিলে একো নকওঁ। 10 টকাও যদি দাম বাঢ়ি যায় আমি মাত নামাতো, কিয়নো তাত হয়তো সেই কষ্টটো লুকাই নাথাকে যিটো আজি এজন কৃষকৰ কষ্ট লুকাই আছে মিঠৈ বনাওঁতে। তো সেইটো কাৰণে আমি মিঠৈ খাওঁতে এবাৰ 2 টকা বেছিকৈ গ'লেও গাত লাগিব বুলি আমি ভাবিব নালাগে। তো থেংক ইউ।